हेलो गाइज गुड इभिनिङ की खबर সকলোৱে ভালে আছেনে বাৰু বহুত গৰম পৰিছে নহয়নে বাৰু এই গৰমৰ মাজতে মই মানে আপোনালোকে এটা ৰেচিপি আগবঢ়াই লৈ আহিছোঁ আৰু বহুত দিন মই ৰেচিপিও দিয়া নাই ঘৰতে অলপ কল পকি আছিলে সেই কল পকাৰ কাৰণে অভাৰৰাইপ হৈ যোৱাৰ কাৰণে মই ভাবিলোঁ কলখিনি পেলাই দিবলৈতো বেয়া লাগিব সেইকাৰণে মই ঘৰতে মানে কলৰ এটা মানে বেটাৰ বনাই মানে মই এটা কেক বনালোঁ আপোনালোকক তাকে দেখুৱাব লৈছোঁ কিন্তু মই বেটাৰটো কেনেকৈ গুলিলোঁ আপোনালোকক ঠিক মই নেদেখুৱালোঁ মই ইনগ্ৰিডিয়েণ্টছত আপোনালোকক লিখি দেখুৱাইছোঁ ঠিক আছে মই এই কলৰ বেটাৰখিনি এতিয়া ফেটি থৈছিলোঁ এইখিনি এতিয়া মই মোৰ এই কেক টিনটোত দি দিছোঁ আৰু অলপ সময় মানে এনেকৈ বস্তু দিয়াৰ পিছত অলপ থেপথেপাই দিব লাগে যাতে মানে ভিতৰত এয়াৰটো নোসোমায় আলকে দি দিলোঁ তাৰপিছত মোৰ অলপ টুটি ফুটি আছিলে দেই এইখিনি মই তাৰে 2-3 চামুচমান টুটি ফুটি দি দিছোঁ মানে ল'ৰাবিলাকে খাই ভাল পায় ইভাগে কল কিন্তু কোনেও নাখায় যেতিয়া এইভাগে যদি মই বনাই দিওঁ তেতিয়া মানে সকলোৱে মানে মুখত যায় আৰু খাবলৈ ভাল পায় তেতিয়া মই দেখিছে মোৰ কেৰাহীখন অকণমান গৰম কৰিছে এখন মোৰ বহুত পুৰণা কেৰাহী তলতে মই অলপ নিমখ দি দিছোঁ মই এই নিমখবিলাক এনেকৈ কেৰাহীত বনাবৰ কাৰণে থৈ দিওঁ আৰু এতিয়া মই কেকৰ এইটো বেটাৰটো বহাই দিছোঁ আৰু কলৰ কেক বহালে সাধাৰণতে অকণমান সময় লাগে দেই যিটো আমি এগ মানে ব্যৱহাৰ কৰি কণী বনাওঁ কেক বনাওঁ সেইটোত অকণ বেছি সময় নালাগে 30-40 মিনিট কিন্তু এইটো কলৰ কেকটো বনাবলৈ অকণমান সময় লাগে মানে মই 50 মিনিটছ মানে ৰাখিছিলোঁ আৰু অলপ বাকী থাকিলে এইখিনি মই কাপ 4টা ল'লোঁ দেই এতিয়া আপোনালোকক 3টা দেখাইছোঁ মই 4টা লৈছোঁ এই 4টাতে মই কলৰ কেকখিনি দিলোঁ তাৰ মাজতে মই অলপ চকলেট কইনছ আছিলে সেই কইনছখিনি মই তাতে এটা ভৰাই দিলোঁ মই চকলেটখিনি মানে আৰু মানে গলাই নল'লোঁ মই গোটাকৈ এনেকৈ মানে কইনছখিনি দি দিলোঁ এতিয়া এনেকৈ দি লোৱাৰ পিছত আকৌ ওপৰতে মই অলপ বেটাৰখিনি দি দিলোঁ চাওকচোন বাৰু এনেকৈ ঘৰত যদি পকা কল কেনেবাকৈ থাকে আপোনালোকে এইদৰে ব্যৱহাৰ কৰিব মই কিন্তু আপোনালোকক এটা কথা কৈছোঁ মই ইয়াত কণী ব্যৱহাৰ কৰা নাই মানে একদম এগলেছ বনাইছোঁ আৰু ময়ো একেবাৰে মানে এইটো কণী মানে নেখাওঁৱে আৰু সেইকাৰণে মানে ভাবিলোঁ দৈ ইয়াতে মানে অলপ পেকেট গাখীৰ আৰু মানে যিখিনি দিব লাগে বাকী কেকত দিয়াখিনি বস্তুখিনি দিছোঁ ঠিক আছে এতিয়া মই কাপোৰটো পাতি দিছোঁ আৰু মোৰ ইফালে ইতিমধ্যে এইটো কেক হৈ গ'ল এতিয়া ইয়াতো অলপ টুটি ফুটি অলপ দি দিছোঁ আৰু এইখিনি মই লাহেকৈ এতিয়া গৰম কেৰাহীখনত বহাই দিবলৈ লৈছোঁ এনেকৈ সময়বিলাক কটাইছোঁ আৰু মানে গৰমত আৰু বস্তুবিলাক থাকিলে 2-এটা ঘৰত এনেকৈ বস্তু বনাওঁ গৰম হ'লেও মই ঘৰতে মানে কিছুমান তৈয়াৰ কৰি মানে বস্তু মানে বনাই খাওঁ মোৰ বজাৰৰ বস্তু অলপ কম খাওঁ তাৰমানে ঠিক আছে আপোনালোকে মোক দেখিছেনে এইটো ইমান ধুনীয়া লাগিছে নহয় নাইবা টুটি ফুটিখিনি দি দিয়াৰ লগে লগে আৰু বস্তু কেনে ল'ৰাই খাবলৈ হ'লে অকণমান বস্তুটো দেখিবলৈও ভালো লাগিব লাগে তেতিয়া তেহেঁতৰ মানে এট্ৰেকশ্যনটো অলপ বাঢ়ে সেয়েহে মই এইখিনি কাপত দি দিলোঁ আৰু চাওক এয়া কাপত যিটো কিন্তু বেছি দেৰি সময় নাই পূৰা 30 মিনিটছ লাগিছে এই 30 মিনিটছত মোৰ কেক হৈ গৈছে চাওক ইমান সুন্দৰ লাগিছে চাওক আৰু এতিয়া আমি এই আপোনালোকক দেখুৱাইছোঁ চাওক আৰু একদম মানে কি হয় কাপত বনোৱা কেকটো মানে উলিয়াবলৈ বহুত ভাল এনেকৈ কাপত আপোনালোকে দি চাব আৰু আপোনালোকৰ ডিছপ'জিবল যদি গিলাচ থাকে বা কিবা কাপ থাকে তেনেকুৱাটো দি ল'ব পাৰে মই চাহৰ কাপতে দিছোঁ চাওক ইমান সুন্দৰ হৈছে বহুত বঢ়িয়া হৈছে নহয় ন দেখিবলৈও ভাল লাগিছে এয়া চাওক হৈ গ'ল এতিয়া মই আপোনালোকক তাৰে এটা কাটি দেখুৱাইছোঁ চাব দেই এয়া কাটিছোঁ চাওক এয়া মাজতে মানে এই চকলেট যিটো কইন দিছোঁ সেয়া যিটো বেছি ডাৰ্ক দেখিছে সেইটো চকলেট কইনছৰ হয় এতিয়া খুব ভাল লাগিছে ন কেনেকুৱা দেখিলে আপোনালোকে ক'বচোন আৰু বহুত দিনৰ মূৰত এই কেকৰ ৰেচিপিটো লৈ আহিলোঁ আপোনালোকৰ মাজতো দেখা এটা দিলোঁ ঠিক আছে বহুত ভাল লাগিল আকৌ পুনৰ লগ পাম ঠিক আছে অ'কে বাই